নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ আপোনালোকক অন্য এটা ভিডিঅ'ৰ মাধ্যমেৰে মোৰ চেনেললৈ। বন্ধু বান্ধৱীসকল, আজি কথা পাতিম আজিৰ যুগত, বৰ্তমানৰ যুগত এই ভূত প্ৰেত আত্মা আদি যিটো কনচেপ্ট আমি বিশ্বাস কৰিব লাগে নে নালাগে। ভূত প্ৰেত আত্মা আদিৰ অৱস্থিতি সঁচাকৈ এই পৃথিৱীত আছে নে ইয়াত একমাত্ৰ মানুহৰ এটা এনে অন্ধবিশ্বাস। ঠিক আছে, কিছুমান মানুহক ভয় খোৱাৰ এক ধৰণৰ কি বুলি ক'ম এতিয়া, এক ধৰণৰ উপায়। ঠিক আছে, ভয় দেখুওৱাৰ এক ধৰণৰ উপায় হিচাপে অৱলম্বন কৰি আহিছে এই ভূত প্ৰেতৰ যি কনচেপ্ট, সেই কনচেপ্টটোক নে ভূত প্ৰেত সঁচাকৈ পৃথিৱীত এক্সিষ্ট কৰে, সেই বিষয়ে আজি আমি কথা পাতিম মোৰ এই ভিডিঅ'ৰ জৰিয়তে। ঠিক আছে বন্ধু বান্ধৱীসকল, তো টপিকটো আৰম্ভ কৰাৰ আগতে মেইন টপিকৰ পৰা ফালৰি কাটি পিছত নকওঁ, এতিয়াই কৈ থওঁ যে যোনে মোৰ এই চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, অনুগ্ৰহ কৰি প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক আৰু ভিডিঅ'ৰ শেষত মোৰ ভিডিঅ'টো যদি ভাল লাগে লাইক কৰি দিব আৰু শ্বেয়াৰ কৰি দিব, যাতে ভিডিঅ'টো আপোনাৰ লগৰ দুই এজন বন্ধু সমনীয়াও পায় আৰু তেওঁলোকেও মোৰ এই ভিডিঅ'টো উপভোগ কৰিব পাৰে। তো বন্ধু বান্ধৱীসকল, আৰম্ভ কৰিছোঁ। আজিৰ দিনত ছায়েন্সৰ য'ত ইমান উন্নতি হৈছে, য'ত ছায়েন্সে আজিকালি ছায়েন্সৰ এনেকুৱা ধৰণৰ উন্নতি হৈছে যে ছায়েন্সে অকল পৃথিৱীতে সীমাবদ্ধ থকা নাই, পৃথিৱীৰ বাহিৰত গৈছে, চন্দ্ৰত গৈছে, উপগ্ৰহ যি আমাৰ পৃথিৱীৰ, তাৰপিছত মংগল গ্ৰহত গৈছে আৰু বিভিন্ন ধৰণৰ গ্ৰহত গৈছে। মহাকাশত বিভিন্ন ধৰণৰ ছেটেলাইট, মানৱ নিৰ্মিত ছেটেলাইট স্থাপন কৰিছে। ঠিক আছে, ৰকেট টেকন'লজি উদ্ভাৱন কৰিছে। এইখিনি সময়তো যদি আমি ভূত প্ৰেত আত্মা পিশাচ ইত্যাদিৰ কথা কওঁ, তেতিয়াহ'লে এইটো কিমান দূৰ গ্ৰহণযোগ্য হ'ব সেই বিষয়ে। বন্ধু বান্ধৱীসকল, এই কথাৰ উত্তৰ দিয়াৰ আগতে মই আপোনালোকৰ আগত কেইটামান বিষয় আলোচনা কৰিম আৰু সেই বিষয়কেইটা হ'ল আমাৰ পৃথিৱীখন। ঠিক আছে, আমাৰ পৃথিৱীখন, আমাৰ যিখন পৃথিৱী, সেই পৃথিৱীখন এখন বিশ্ব ব্ৰহ্মাণ্ডৰ আণ্ডাৰত। ঠিক আছে, ইয়াতে অসংখ্য আৰু পেৰেলেল ইউনিভাৰ্ছ আছে, যেনেকৈ আমাৰ মানৱ সমাজ আছে, যেনেকৈ আমাৰ মানৱসকল থকা এখন পৃথিৱী আছে, তেনেকৈ আৰু বিভিন্ন ধৰণৰ পেৰেলেল ইউনিভাৰ্ছ আমাৰ এই বিশ্ব ব্ৰহ্মাণ্ডত আছে, যিবিলাক আমাৰ মানুহৰ সমানে মানৱ জাতিৰ সমানে সেইবিলাক ইউনিভাৰ্ছত যিবিলাক জীৱ বা যিবিলাক ক্ৰিয়েচাৰ বাস কৰে, সেই সকলো মানুহৰ লগত সমানে নিজৰ জীৱন নিৰ্বাহ কৰি আছে। তেখেতসকলৰো এখন ব্ৰহ্মাণ্ড আছে, তেখেতসকলেও তাতে থাকে, তেখেতসকলেও তাতে নিবাস কৰে। ঠিক আছে, আৰু তেখেতসকলৰ যি শৰীৰ, সেই শৰীৰ হয়তো আমাৰ মানৱ শৰীৰৰ নিচিনা নহ'বও পাৰে। আমাৰ মানৱ শৰীৰ গঠিত হৈছে পঞ্চভূতৰ দ্বাৰা, অৰ্থাৎ পঞ্চতত্বৰ দ্বাৰা। এই কথা আমি সকলোৱে জানো। আৰু সেই পঞ্চতত্ব হ'ল আকাশ, পৃথিৱী, বায়ু, অগ্নি আৰু জল। ঠিক আছে, এই পঞ্চতত্বৰ দ্বাৰা আমাৰ মানৱ শৰীৰ গঠিত আৰু আমি সকলো মানুহবোৰে এই পঞ্চতত্বৰ দ্বাৰাই শৰীৰ গঠিত হয়। সেইকাৰণে আমি ইজনে সিজনক দেখিবলৈ সক্ষম হওঁ। ঠিক আছে, এতিয়া কওঁ বন্ধু বান্ধৱীসকল, আমাৰ এই যে পেৰেলেল ইউনিভাৰ্ছবিলাক আছে আমাৰ লগত, আমাৰ একচুৱেলি যিখন ব্ৰহ্মাণ্ড, এই বিশ্ব ব্ৰহ্মাণ্ডখন বিভিন্ন ডাইমেনশ্যনত ভাগ কৰা আছে। তাৰমানে ইয়াত বিভিন্ন ডাইমেনশ্যন আছে আৰু পাৰ ডাইমেনশ্যনত এখন ইউনিভাৰ্ছ আছে। ঠিক আছে, এতিয়া আমি মানুহবিলাক কোনটো ডাইমেনশ্যনত বসবাস কৰোঁ আপোনালোকে জানেনে? আমি মানুহবিলাক ব্ৰহ্মাণ্ডৰ থাৰ্ড ডাইমেনশ্যন, অৰ্থাৎ তৃতীয় ডাইমেনশ্যনত আমি বসবাস কৰোঁ। আৰু আমি যিবিলাক বস্তুৰ অৱস্থিতি নাই বুলি ভাবোঁ, এই ধৰক ভূত প্ৰেত অশৰীৰী আত্মা আদি, এইসকল বসবাস কৰে ছেকেণ্ড ডাইমেনশ্যনত আৰু ফ'ৰ্থ ডাইমেনশ্যনত। ঠিক আছে, ছেকেণ্ড আৰু ফ'ৰ্থ ডাইমেনশ্যন এখেতসকলৰ কাৰণে, যিবিলাক ভূত প্ৰেত অশৰীৰী আত্মা। ফ'ৰ্থ ডাইমেনশ্যনত এইবিলাক শক্তিৰ উপৰিও বিভিন্ন ধৰণৰ দৈবিক শক্তিও ফ'ৰ্থ ডাইমেনশ্যনতে বসবাস কৰে, যিবিলাক দেৱশ্ৰেণীৰ শক্তিৰ ভিতৰত পৰে। যিবিলাক ধৰক আপোনালোকে ক'ব পাৰে, যদি আপোনালোকে নাম শুনিছে, আৰু যদি শুনা নাই তেতিয়াহ'লে মোৰ ভিডিঅ'ত আপোনালোকে শুনক এইবাৰ প্ৰথমবাৰৰ কাৰণে। আগতে আমি মহাভাৰতৰ দিনত পাই আহিছিলোঁ যক্ষ, যক্ষিণী, অপ্সৰা, দেৱতা। ঠিক আছে, এই যক্ষ, যক্ষিণী, অপ্সৰা এইসকল বাস কৰে ফ'ৰ্থ ডাইমেনশ্যনত। অৰ্থাৎ এইসকল ফ'ৰ্থ ডাইমেনশ্যনত বসবাস কৰে আৰু এখেতসকল আমি বসবাস কৰোঁ থাৰ্ড ডাইমেনশ্যনত, অৰ্থাৎ আমাৰ নিচেই ওচৰতে এইবিলাক অপ্সৰা আৰু যক্ষিণী আৰু কিছুমান দেৱশক্তি আমাৰ নিচেই ওচৰতে বসবাস কৰে। ঠিক তেনেদৰে
যিবিলাক বস্তুৰ উপস্থিতি আমি নাই বুলি বিলিভ কৰোঁ, যেনেকুৱা ধৰণৰ ভূত প্ৰেত আত্মা আদি, এইবিলাক শক্তিও বা এইবিলাক যিবিলাক জীৱ, ঠিক আছে, মই এক প্ৰকাৰ জীৱ বুলিয়েই ক'ম, কাৰণ যিহেতু তেখেতসকলৰো এটা সুকীয়া আয়াম আছে, এটা সুকীয়া ডাইমেনশ্যনত তেখেতসকলে এটা পেৰেলেল ৱৰ্ল্ডত আমাৰ লগত একেলগে বসবাস কৰি আছে। গতিকে তেখেতসকলো শৰীৰধাৰীয়ে হয়। হয়তো সেই শৰীৰটো কি হয়, সূক্ষ্ম শৰীৰ, যিটো শৰীৰ আমি দেখা নাপাওঁ। কিয় দেখা নাপাওঁ? কাৰণ আমি পঞ্চভূতৰ দ্বাৰা, পঞ্চতত্বৰ দ্বাৰা গঠিত মানৱ শৰীৰৰ জৰিয়তে যিবিলাক পঞ্চভূতৰ শৰীৰ নহয়, অৰ্থাৎ কিছুমানৰ শৰীৰ সূক্ষ্ম শৰীৰত দুটা তত্ত্ব থাকে, কিছুমানৰ সূক্ষ্ম শৰীৰত এটা তত্ত্ব থাকে, কিছুমানৰ সূক্ষ্ম শৰীৰত তিনিটা তত্ত্ব থাকে, ঠিক আছে। এনেকুৱা তত্ত্বৰ দ্বাৰা গঠিত যিবিলাক শৰীৰ, এই ধৰক ভূত প্ৰেত আত্মা আদিসকলৰ শৰীৰবিলাক আমি এইকাৰণে দেখিবলৈ নাপাওঁ যে ইহঁতৰ শৰীৰ পঞ্চভূতৰ দ্বাৰা, অৰ্থাৎ পঞ্চতত্ত্বৰ দ্বাৰা গঠিত নহয়। পঞ্চতত্ত্বতকৈ দুটা বা তিনিটা তত্ত্ব কমকৈ থাকে ইহঁতৰ যিটো শৰীৰ গঠনা তাতে, ঠিক আছে। এতিয়া ভূত প্ৰেতৰ কনচেপ্টটো বিশ্বাস নকৰাৰ আঁৰতে আমাৰ প্ৰথম যুক্তি হ'ল, আমি ভূত প্ৰেত কিয় দেখা নাপাওঁ। ভূত প্ৰেত কিয় দেখা নাপাওঁ মইতো আপোনালোকক ক'লোৱে বন্ধুসকল। এতিয়া মই আপোনালোকক প্ৰশ্ন কৰিম, আপোনালোকে ভগৱানক দেখা পাইছে জানো? ভগৱানকো আমি দেখা নাপাওঁ, কাৰণ ভগৱানো বাস কৰে 11 ডাইমেনশ্যনত। ভগৱানৰ যিবিলাক ব্ৰহ্মাণ্ডৰ যিখিনি জেগাত ভগৱান থাকে, যিটো ডাইমেনশ্যনত ভগৱান থাকে, সেই ডাইমেনশ্যনটো হ'ল 11th, মানে 11 নম্বৰ ডাইমেনশ্যন, ঠিক আছে। আৰু ভগৱানৰ শৰীৰত পঞ্চতত্ত্বৰ উপৰিও আৰু অধিক দুটা বা তিনিটা তত্ত্ব থাকে। তাৰ ভিতৰত এটা তত্ত্ব হ'ল অক্ষয় তত্ত্ব, ঠিক আছে। এই তত্ত্বটো ভগৱানৰ উপৰিও দেৱতাসকলৰ শৰীৰতো থাকে। এতিয়া ভগৱান আৰু দেৱতা এই দুয়োটা শক্তি বেলেগ বেলেগ শক্তি, অৰ্থাৎ দেৱতাটো হ'ল এটা যোনি, যেনেকৈ আমাৰ মানৱ যোনি, অসুৰ যোনি, ভূত যোনি, প্ৰেত যোনি, তেনেকৈ দেৱ যোনি, ঠিক আছে। মানৱ জন্মত কৰা কিছুমান পুণ্য কৰ্মৰ কাৰণে মানুহে দেৱজনী, মানুহৰ আত্মাই সূক্ষ্ম শৰীৰে যেতিয়া মানৱ শৰীৰ যেতিয়া পৰিত্যাগ কৰি ওলাই আহে, তাৰপিছত সেই সূক্ষ্ম শৰীৰে পৃথিৱীত যদি অজস্ৰ ভাল কাম কৰিছে মানুহজনে জীয়াই থকা কালত, তেতিয়াহ'লে তেখেতৰ সূক্ষ্ম শৰীৰে কি কৰে, দেৱজনী প্ৰাপ্ত কৰে আৰু দেৱতা লোকত, অৰ্থাৎ যিটো আমাৰ ব্ৰহ্মাণ্ডৰ যিটো 7th ডাইমেনশ্যন, 7 ডাইমেনশ্যনত স্থান পায় আৰু কিছুমান ঐশ্বৰিক শক্তিৰ অধিকাৰী হয়। আৰু সেই ঐশ্বৰিক শক্তিৰ অধিকাৰী এইকাৰণেই হয়, কাৰণ মই অলপ আগতে ক'লোৱে যে এটা বা দুটা তত্ত্ব বেছিকৈ থাকে। আমাৰ মানৱ শৰীৰত যেনেকৈ পঞ্চতত্ত্ব থাকে, তেনেকৈ দেৱতাৰ শৰীৰত 6টা তত্ত্ব থাকে বা 7টা তত্ত্ব থাকে। তাৰ ভিতৰত এটা তত্ত্ব হ'ল অক্ষয় তত্ত্ব। আৰু এই অক্ষয় তত্ত্বটোৰ কাৰণে কি হয়, দেৱতাসকল সদায় অপৰাজিত হয় আৰু আমাৰ মানৱসকলতকৈ তেখেতসকলৰ শক্তিৰ পৰিমাণো বেছি হয়। তেখেতসকলে বিভিন্ন ধৰণৰ মায়াজাল ৰচনা কৰিব পাৰে আৰু নানান ধৰণৰ ঐশ্বৰিক শক্তিৰ তেখেতসকল অধিকাৰী হয়। আৰু আমি যিসকল আমাৰ ইষ্ট দেৱতাক পূজা প্ৰাৰ্থনা কৰোঁ বন্ধু বান্ধৱীসকল, তেখেতসকল হ'ল ইষ্টদেৱ। তেখেতসকল দেৱতা নহয়, তেখেতসকল হ'ল মহাশক্তি, ঠিক আছে। তেখেতসকলৰ কোনো যোনিধাৰী নহয়, তেখেতসকলৰ কেতিয়াও জন্ম আৰু মৃত্যু নাই। যেনেকৈ ব্ৰহ্মা আপোনাৰ এতিয়া 10th ডাইমেনশ্যনত বসবাস কৰে, কিন্তু ব্ৰহ্মাকে ধৰি বিভিন্ন ধৰণৰ দেৱতাৰ আপোনাৰ কাৰ্যকালৰ এটা লিমিট আছে, কাৰ্যকালৰ এটা সময় আছে। সেই বিষয়ে মই এটা বেলেগ ভিডিঅ' আপোনালোকৰ কাৰণে লৈ আহিম, কিন্তু বৰ্তমান এই ভিডিঅ'ত মই এইটো টপিক কভাৰ নকৰোঁ, কাৰণ এইটো টপিকটো অলপ দীঘলীয়া। সকলোৰে কাৰ্যকাল চেঞ্জ হৈ থাকে। ব্ৰহ্মাৰ কাৰ্যকালৰ এটা লিমিটেড সময়ৰ ভিতৰত, এটা লিমিটেড যুগ বছৰ পাৰ হোৱাৰ পিছত ব্ৰহ্মা সলনি হয়, ঠিক আছে। তেনেকৈ যুগ বছৰ পাৰ হোৱাৰ পিছত আপোনাৰ দেৱৰাজ, যেনেকৈ দেৱতালোকৰ দেৱৰাজ ইন্দ্ৰও সলনি হয়, ঠিক আছে। এইবিলাক শাস্ত্ৰত উল্লেখ আছে, পদ্মপুৰাণ, গৰুড় পুৰাণ আদিত এইবোৰ কথা উল্লেখ আছে। কিন্তু আজি মই এই টপিকটো নকওঁ, কাৰণ আজি যিটো টপিকত কথা পাতি আছোঁ তাৰ পৰা যদি ফালৰি কাটি এই টপিকটো আলোচনা কৰোঁ, তেতিয়াহ'লে ভিডিঅ' বহুত দীঘলীয়া হৈ যাব আৰু আপোনালোকে আমনি পাব। তো এতিয়া ইয়াৰ দ্বাৰা আমি বুজিলোঁ যে বন্ধু বান্ধৱীসকল, যেনেকৈ দেৱ দেৱতাসকলৰ অস্তিত্ব আছে, তেনেকৈ ভগৱানৰ অস্তিত্ব আছে, ঠিক তেনেকৈ ভূত প্ৰেত অশৰীৰী আত্মা আদিৰো অস্তিত্ব আছে। এতিয়া বন্ধু বান্ধৱীসকল, আমি জানিব লাগিব এই ভূত প্ৰেতৰ জন্ম ক'ৰ পৰা হয় বা ভূত প্ৰেতৰ উৎপত্তি ক'ৰ পৰা হয়, ঠিক আছে বন্ধু বান্ধৱীসকল। একচুৱেলি আমি ভূত প্ৰেত যিটো শব্দ, সেই ভূত প্ৰেত শব্দৰ দ্বাৰা আমি কাক বুজোঁ, যিটো আমাৰ যিবিলাক আত্মা, মানৱ শৰীৰৰ পৰা যি আমাৰ সূক্ষ্মাত্মা, যি আমাৰ সূক্ষ্ম শৰীৰ ওলাই যায়, ঠিক আছে। সেই শৰীৰ ওলাই যোৱাৰ পিছত মানৱ শৰীৰৰ
শৰীৰৰ আত্মাবিলাকৰ যেতিয়া ওলাই যায় তাৰপিছত কি নিয়ম প্ৰচলিত আছে, সৰগত যোৱা বা নৰকত যোৱা। আৰু তাৰ লগতে আৰু এটা নিয়ম প্ৰচলিত আছে যে যি আত্মাৰ আপোনাৰ বিভিন্ন কাৰণবশতঃ নিজৰ নিৰ্ধাৰিত সময়তকৈ পূৰ্বতে মৃত্যু হয়, এই ধৰক ছুইচাইড কৰি বা বিভিন্ন ধৰণৰ দুৰ্ঘটনাত, বিভিন্ন ধৰণৰ এক্সিডেণ্ট আদি হ'লে বা নানান কিবা কাৰণত যদি সময়তকৈ আগত মৃত্যু হয় আৰু তেখেতসকলৰ মনত কি হয়, মনুষ্য জাতিটোৰ কি হয়, মনুষ্য যিটো জীৱন, সেই মনুষ্য জীৱন সদায় লোভ মোহেৰে আৱৰা। লোভ মোহ সদায় মনুষ্য জীৱনত থাকেই। গতিকে এইসকল ব্যক্তিৰ মৃত্যু হোৱাৰ পিছত কি হয়, এইসকল ব্যক্তিৰ কিছুমান অনাকাংক্ষিত আকাংক্ষা, যিবিলাক আকাংক্ষা তাৰমানে পূৰা নহয়, তেখেতসকলৰ এইবিলাক আকাংক্ষা অপূৰ্ণ হৈয়ে ৰৈ যায়। আৰু সেই আকাংক্ষাবিলাক অপূৰ্ণ হৈ ৰৈ যোৱাৰ কাৰণে আৰু ইফালে তেখেতসকলৰ মৃত্যু সময়তকৈ পূৰ্বতে হৈ যোৱাৰ কাৰণে, সেই লাগিলে যিয়ে কাৰণবশতঃ নহওক কিয় সময়তকৈ পূৰ্বতে হৈ যোৱাৰ কাৰণে তেখেতসকলৰ আত্মাই মুক্তিপ্ৰাপ্ত কৰিবলৈ সক্ষম নহয়, অৰ্থাৎ স্বৰ্গ বা নৰকৰ ৰাস্তা বা পথ বিচাৰি পাবলৈ সক্ষম নহয় বা ফাইন কৰিবলৈ সক্ষম নহয়। সেইকাৰণে আমাৰ এই পৃথিৱীৰতে বা আমাৰ এই পৃথিৱীৰ যিটো ওচৰৰ ডাইমেনশ্যন, যিটো ছেকেণ্ড ডাইমেনশ্যন বা যিটো ফ'ৰ্থ ডাইমেনশ্যন, ঠিক আছে, তাতে তেখেতসকলৰ আত্মা আবদ্ধ হৈ থাকিবলগীয়া হয় বা এক প্ৰকাৰ আপুনি ক'ব পাৰে যে ভ্ৰমি ফুৰিবলগীয়া হয়, পথ বিচাৰি নাপায়। আৰু এই আত্মাবিলাককে আমি সময়ত ভূত প্ৰেত আদি হিচাপে বিভিন্ন শক্তিৰ নামেৰে আমি নামকৰণ কৰোঁ বা থাৰ্ড এনাৰ্জি আমি যি বুলিয়ে কওঁ এইবিলাক, ঠিক আছে, আমি তেনেকৈ এইসকল শক্তিকে আমি নামকৰণ কৰোঁ। এতিয়া ক'ম বন্ধু বান্ধৱীসকলে, এই ভূত প্ৰেতৰ কনচেপ্ট মই যি আজি আপোনালোকক বুজালোঁ, এই ভূত প্ৰেতৰ কনচেপ্টটো আপোনালোকে মিছা বুলি নাভাবিব। কাৰণ আগতে চাগে আপোনালোকৰ ককা আইতা এইসকলৰ মুখত বিভিন্ন ধৰণৰ এইবিলাক শক্তিৰ নাম শুনি আহিছে, যেনেকুৱা ধৰণে বীৰা, ঠিক আছে, বীৰা ভূত, এইফালে আপোনাৰ ঘোঁৰাপাক, পৰুৱাই পোৱা আদি নানান ধৰণৰ সাধু কথা আপোনালোকে শুনি আহিছে। আৰু সেই সাধু কথাবিলাকৰ বন্ধু বান্ধৱীসকল কোনো কাল্পনিক সাধু কথা নহয়, সেইবিলাক আচলতে পুৰণা দিনত হৈ যোৱা ঘটনা, যিবিলাক আমাৰ ককাহঁতে আজো ককাহঁতে আমাৰ আগত কৈছিল। এতিয়াৰ দিনত এই বস্তুটোৰ যিটো প্ৰাচুৰ্যতা, আগৰ দিনত প্ৰাচুৰ্যতা বেছি আছিল। আগৰ দিনত মানুহে এইটো বস্তুৰ সন্মুখীন বেছিকৈ হৈছিল, ভূত প্ৰেত আত্মা আদিৰ। কাৰণ আগৰ দিনত মানুহৰ জনবসতি কম আছিল, মানুহৰ সংখ্যা কম আছিল, গাড়ী মটৰৰ সংখ্যা কম আছিল, এনভাইৰনমেণ্ট বেলেগ আছিল, পৰিৱেশ তেখেতসকলৰ কাৰণে কি আছিল, অলপ অনুকূল আছিল আমাৰ সন্মুখত অহাৰ কাৰণে। কিন্তু এতিয়া কি হৈছে, মানুহৰ জনবসতি বৃদ্ধি হৈছে, অৰণ্য জংঘল এইবিলাক নিজান ঠাই কমি গৈছে। সেইকাৰণে এইসকলৰ জনবসতিও কি হৈছে, ভূত প্ৰেত আত্মা আদিৰ জনবসতি কি হৈছে, সংকুচিত হৈ গৈছে। আৰু এখেতসকলে, কাৰণ এইসকল যিবিলাক আত্মা বা ভূত প্ৰেত, ইহঁতে কি হয়, আপোনালোকৰ নিজান স্থানত বসবাস কৰিবলৈ বেছি ভাল পায়। আৰু সেই নিজান স্থান বিচাৰি এখেতসকলৰ যিটো মানুহৰ পৰা লাহে লাহে আঁতৰি থাকিবলৈ বিচাৰে, সদায় তেখেতসকলে মানুহৰ পৰা আঁতৰি থাকিব বিচাৰে। কেতিয়াও তেতিয়ালৈকে মানুহক এইবিলাক বস্তুৱে ডিষ্টাৰ্ব নিদিয়ে, যেতিয়ালৈকে মানুহে এইবিলাক বস্তুৰ ওপৰত কোনো ধৰণৰ অন্যায় নকৰে, জানিয়েই হওক বা অজানিতেই হওক, বা কোনোবা তন্ত্ৰ মন্ত্ৰ জনা ব্যক্তিয়ে বা কোনোবা দুষ্ট তান্ত্ৰিকে যদি কোনো ব্যক্তিৰ ওপৰত যদি তন্ত্ৰ মন্ত্ৰৰ দ্বাৰা কোনো যদি ভূত প্ৰেত আত্মা আদি জাপি নিদিয়ে, তেতিয়ালৈকে কোনো ধৰণৰ ভূত প্ৰেত আত্মাই মানুহক নিজে নিজে অসুবিধা নকৰে। অসুবিধা কৰে মানুহৰ নিজৰ কিছুমান ভুলৰ কাৰণে, এইবিলাকৰ কবলত পৰিব লগা হয় মানুহ নিজে নিজে, ঠিক আছে। যেনেকুৱা এই ধৰক আপোনালোকে শ্মশান ঘাটত গৈ পেচাব কৰা আদি কিছুমান কাৰ্য, ঠিক আছে, ৰাতি গছৰ তলত পেচাব কৰা, নদীত পেচাব কৰা, প্লাছ মহিলাসকলে শ্মশান ঘাটৰ আগেদি চুলি মেলি পাৰ হোৱা, ৰাতি সন্ধিয়া হ'লে আপোনালোকৰ চুলি মেলি, যিটো ষ্টাইল আজিকালি চুলি মেলি ক'ৰবাত ফুৰিবলৈ যোৱা, এইবিলাক কাৰ্যই কি কৰে, এইবিলাক শক্তিক, এইবিলাক পৰলৌকিক শক্তিক বা এইবিলাক থাৰ্ড এনাৰ্জিক আকৰ্ষিত কৰে। কাৰণ এইসকলৰ আপোনালোকৰ যি ইচ্ছা আকাংক্ষা, সেই সকলোবিলাক শৰীৰৰ লগতে শেষ হৈ গৈছে। কিন্তু যিটো আত্মা, সেই আত্মাৰ মনৰ পৰা এইবিলাক বস্তু আঁতৰি যোৱা নাই, আত্মাৰ অন্তৰীকৰণৰ পৰা এইবিলাক বস্তু আঁতৰি যোৱা নাই। আৰু সেইকাৰণে আত্মাই কি কৰে, সদায় ভোগৰ লালসাত থাকে। আৰু সেইকাৰণে এনেকৈ চুটা পালে মনুষ্যক কি কৰে, অপকাৰ কৰিবলৈ চেষ্টা কৰে আৰু বহু ক্ষেত্ৰত অপকাৰ কৰেও। এতিয়া বন্ধু বান্ধৱীসকল ক'ম, এনেকুৱা ধৰণৰ অপকাৰৰ পৰা বা এনেকুৱা ধৰণৰ সমস্যাৰ পৰা বাচি থাকিবলৈ এটা সামান্য উপায়। আপোনালোকে যদি এই উপায়টো দৈনন্দিন জীৱনত কৰিবলৈ ধৰে, তেতিয়াহ'লে কি হ'ব, এনেকুৱা ধৰণৰ নিগেটিভ এনাৰ্জি, এনেকুৱা ধৰণৰ পাৰলৌকিক শক্তিৰ যিবিলাক
থাৰ্ড এনাৰ্জি যিবিলাক আপোনাৰ নিগেটিভ এনাৰ্জি, থাৰ্ড এনাৰ্জিৰ ভিতৰত বিশেষকৈ এই ধৰক ভূত প্ৰেত আত্মা আদি, এইসকলৰ কবলত আপুনি কেতিয়াও নপৰিব আৰু এইসকলৰ পৰা আপোনালোকৰ অনিষ্ট হোৱাৰ পৰা দূৰত থাকিব। এতিয়া উপায়টো হ'ল বন্ধু বান্ধৱীসকল, আপোনালোকে যদি সদায় হনুমান চালিচা এবাৰ হ'লেও পাঠ কৰাৰ আপোনালোকে যদি অভ্যাসত পৰিণত কৰি লয়, নতুবা সদায় মঙলবাৰে যদি আপোনালোকে মঙলবাৰে হনুমানৰ ব্ৰত ৰাখি যদি হনুমান মন্দিৰত যায়, এই দুইটা উপায়ৰ যিকোনো এটা উপায় যদি আপোনালোকে কৰে, তেতিয়াহ'লে আপোনালোকক জীৱনত কেতিয়াও এনেকুৱা ধৰণৰ ভূত প্ৰেত আত্মা আদিয়ে অসুবিধা কৰিব নোৱাৰিব। তদুপৰি আমাৰ যিবিলাক গাঁৱলীয়া তান্ত্ৰিক আছে, সেইবিলাকৰ যিবিলাক কিছুমান ঔষধ পাতি নানান ধৰণৰ তন্ত্ৰ মন্ত্ৰ কৰে, ঠিক আছে, সেইবিলাকৰ পৰাও আপোনালোকে বাচি থাকিব পাৰিব বন্ধু বান্ধৱীসকল, বা নিজকে ছেভ কৰি ৰাখিব পাৰিব। তো বন্ধু বান্ধৱীসকল, আজিলৈকে ইমানেই। আশা কৰোঁ ভিডিঅ'টো আপোনালোকে বুজি পালে যে ভূত প্ৰেতৰ যি অস্তিত্ব, সেই অস্তিত্ব আছে। কাৰণ যিহেতু আমি মানুহ আছোঁ আৰু মানুহৰ মৃত্যু হৈয়ে আছে, আৰু পৃথিৱীত সকলো মানুহে আপোনাৰ নিৰ্দিষ্ট সময়ৰ যিটো নিৰ্ধাৰিত সময়লৈকে জীয়াই নাথাকে। তাৰ বিভিন্ন ধৰণৰ কাৰণত, বিভিন্ন দুৰ্ঘটনাত, বিভিন্ন কাৰণত বহু মানুহৰ তাৰ আগতে মৃত্যু হয়, আৰু এইসকলৰ আত্মাই মুখ প্ৰাপ্তি নকৰি বা স্বৰ্গ নৰকৰ দুৱাৰ বা বাট বিচাৰি নাপায়, আমাৰ এই পৃথিৱীৰে ওচৰৰ ছেকেণ্ড ডাইমেনশ্যনত বসবাস কৰিবলগীয়া হয়, বা ছেকেণ্ড ডাইমেনশ্যনতে ভ্ৰমণ কৰি ফুৰিবলগীয়া হয়। আৰু সেইসকল আমাৰ ওচৰতে থাকে কাৰণে কি হয়, আমি তেখেতসকলক ফিল কৰিব পাৰোঁ, বা সিহঁতে মাজে মাজে আমাক কি কৰিব পাৰে, অপকাৰ কৰিব পাৰে, যদি আমি সিহঁতৰ সংস্পৰ্শত বা সিহঁতৰ টাচত যদি কেতিয়াবা ভুলক্ৰমে আহি যাওঁ। ঠিক আছে বন্ধু বান্ধৱীসকল, তো যদি ভিডিঅ' আপোনালোকৰ ভাল লাগিল তেতিয়াহ'লে লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব, আৰু মই কোৱা উপায়টো অৱলম্বন কৰি এইবিলাক বস্তুৰ পৰা নিজকে সদায় ছেফ ৰাখিবলৈ চেষ্টা কৰিব। তো আজিলৈকে ইমানেই, ধন্যবাদ।